মেগী উইথ ভেজিছ। দুপৰীয়া ভাত সোনকালে খোৱাৰ কাৰণে গধূলি কিবা এটা খাওঁ খাওঁ লাগিলে। তাৰপিছত লৈ আহিলোঁ মেগী। আৰু মেগীটো অকলে বনাই খামনে? গতিকে তাৰ লগত বহুত ৰকমৰ চব্জি কাটি লৈছোঁ। কেপচিকাম, পিঁয়াজ, আলু, বিন আৰু বিলাহী। তো প্ৰথমতে পানখন গৰম হ'বলৈ দি তেল দিলোঁ। তাৰপিছত তাতে পিঁয়াজ আৰু আলু দি দিম। লগতে বিনখিনিও একেলগত দি আগতে আধামান ভাজি লৈ ল'ম। কাৰণ কেপচিকাম আৰু বিলাহীটো একেলগত দিব নালাগে। কেপচিকাম বিলাহী সিজোতে বৰ বেছি দেৰি নালাগে। গতিকে আলুখিনি সিজিবৰ কাৰণে আৰু বিনখিনি সিজিবৰ কাৰণে এইখিনি অলপ আগতীয়াকৈ দি ইয়াত এতিয়া নিমখ দি দিম। নিমখটো কিন্তু একেবাৰে দিম জোখমতে। মানে কেপচিকাম আৰু বিলাহীৰ জোখত নিমখটো দি দিম আৰু হালধি দি দিছোঁ। মানে নিমখ অলপ অলপকৈ দি থাকিলে আন্দাজটো গম নাপায়। গতিকে একেবাৰত দি দিছোঁ। আৰু এতিয়া ঢাকনিখন লগাই দি দিছোঁ। ঢাকনি লগাই দিলে সোনকালে সিজে। আৰু দেখিছে ঢাকনিখনৰ পানীখিনিও কিন্তু মই এনেই পেলাই দিয়া নাই, তাতেই দি দিছোঁ। তাতেও কাৰণ আছে, সেইখিনি বাৰু পিছত ক'ম। এতিয়া দেখিছে মটৰ আৰু কেপচিকাম, বিলাহী দি দিলোঁ। মটৰকেইটা প্ৰথমতে মই গম পোৱা নাছিলোঁ আছে বুলি, গতিকে পিছত গম পাই পেলাই দি দিলোঁ। আৰু এতিয়া অকণমান নিমখ তথাপি কম হ'ব বুলি মটৰো দিলোঁ যিহেতু আকৌ অকণমান ছটিয়াই দিছোঁ আঙুলিৰে নিমখ। তাৰপিছত এতিয়া এইখিনি ভালদৰে ভাজি আকৌ ঢাকনি এখন লগাই দি দিম, যাতে গোটেইখিনিতে নিমখখিনি লাগে আৰু কেপচিকাম বিলাহীখিনিও ভালদৰে সিজি যায়। দেখিছে আকৌ মই ঢাকনিখনৰ পানীখিনি চব্জিখিনিতে দি দিছোঁ, কাৰণ সেইখিনি চব্জিৰে ভাপৰ পানী হয়। গতিকে সেই পানীখিনি কিন্তু কেতিয়াও পেলাই দিব নালাগে, চব্জিখিনিতে দি দিব লাগে। তাৰপিছত এইখিনি ভাজি যেতিয়া পানীটো শুকাই লেটপেটীয়া হৈছে, এতিয়া দিম মই বেলেগকৈ পানী। আৰু পানীটো নিজৰ জোখমতে দিব, কাৰণ যোনে চুপ টাইপৰ বনাই খাব খোজে অকণমান বেছিকৈ দিলে হ'ল। মই বাৰু ড্ৰাইকৈ বনাম, গতিকে মই সেই হিচাপত পানীটো দিছোঁ। লগতে 2 পেকেট মেগী এতিয়া অকণমান ভাঙি ভাঙি দি দিছোঁ। আৰু মেগীখিনি দি লগতে মেগী মছলাখিনিও দি দিম। আৰু মেগীখিনি ভালদৰে ডুব যোৱাকৈ চব্জি বা পানীৰ লগত ধুনীয়াকৈ মিলাই দিব। মিলাই দি আৰু অকণমান ঢাকনি লগাই দি দিব। এয়া মেগী মছলা 2 পেকেট দি দিলোঁ। আৰু চব্জিখিনি যেতিয়ালৈকে ভালদৰে নিসিজে তেতিয়া কিন্তু নিদিব মেগী, ভালদৰে সিজাৰ পিছতহে মেগীখিনি দি দিব। আৰু এতিয়া ভালদৰে লৰাই দিব যাতে চব পিনে মেগী মছলাখিনি লাগি যায়। আৰু ঘৰতে বস্তু বনাই খালে নিজৰ ইচ্ছামতে অকণমান হেল্ডিকৈ বনাই খাব পাৰি, নহয়নে? আৰু এতিয়াতো গমেই পায় ল'ৰা ছোৱালীবিলাকে এইবোৰ বস্তু খাবলৈ বেছি ভাল পায়। গতিকে সেইখিনি বস্তু কিদৰে আমি অকণমান উন্নত কৰি বনাই দিব পাৰোঁ, সেইটোৱে আমাৰ মাকবোৰৰ চিন্তা, নহয়নে? এয়া চাওক আকৌ ঢাকনি লগাই দিলোঁ যাতে মেগীটো সোনকালে উতলি সিজি যায়। চাওক কি ধুনীয়াকৈ উতলি আহিছে। আৰু লগতে দিছোঁ অকণমান চয়া চচ। চয়া চচটো দিলে কেপচিকাম, বিলাহীৰ কেঁচা গোন্ধটো নাইকিয়া হৈ যাব আৰু এটা ধুনীয়া কালাৰ আহিব। গতিকে এয়া মোৰ হৈয়ে গ'ল। এতিয়া মই একদম লেটপেটীয়াকৈ ৰাখিছোঁ, জোল ৰখা নাই। আৰু এয়া দিলোঁ ছাৰ্ভ কৰি। কেনেকুৱা লাগিছে জনাব। মই টিকলাৰ কাৰণে ছাৰ্ভ কৰিছোঁ। ইয়াতে মেয়নিজ আৰু টমেট' চচ দি দিছোঁ। আৰু ময়ো লৈ লৈছোঁ একেলগতে খাবলৈ। আৰু খাই বহুত বেছি টেষ্টি লাগিছে। আপোনালোকেও এইদৰে বনাই খাব দেই। তো আজিলৈ আহোঁ, বাই।